প্ৰিয় বন্ধু বান্ধৱীসকল, DMEৰ এপ্লাই প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ আপোনালোকক। প্ৰথমতে আপোনালোকে লিংকটো অ'পেন কৰি পেজটোলৈ আহিব। ইয়াত আপুনি প্ৰথমতে দেখিছে নামটো ভৰাব দিছে। ইয়াত মই নামটো ভৰাই দিছোঁ, ধীমান নাথ। তাৰপিছত কেণ্ডিডেটৰ এইবাৰ নেক্সট আপুনি ইয়াতে আপোনাৰ দেউতাকৰ নামটো ভৰাব দিছে। তো ধুনীয়াকৈ আপোনালোকৰ দেউতাৰ নামটো ভৰাই দিয়ক। তাৰপিছত ইয়াতে মাৰ নামটো আছে, মাৰ নামটো ভৰাই দিয়ক। মাৰ নামটো ভৰোৱাৰ পিছত নেক্সট আপোনাৰ যদি আপোনালোকৰ স্পজ আছে মানে তো তাত নামটো ভৰাই দিয়ক, আৰু যদি নাই নালাগে বাৰু। তাৰপিছত এইবাৰ ডেট অফ বাৰ্থটো আপোনালোকৰ ইয়াতে আছে, ভৰাই দিয়ক ইয়াতে ডেট অফ বাৰ্থটো ভৰাৰ পিছত ইয়াতে এড্ৰেছ আহে, এড্ৰেছটো ভৰাই দিয়ক। আপোনালোকৰ ভিলেজ আৰু পোষ্ট অফিচটো ভৰালেই হ'ল। বাকীটো আপোনাৰ ইয়াতে তলৰ ফালে চিটি ডিষ্ট্ৰিক্ট এইখিনি আছে। তো চিম্পলকৈ আপোনালোকে ভিলেজটো যি হয় আৰু পোষ্ট অফিচটো ভৰাই দিয়ক, কাৰণ বাকী আপোনাৰ পুলিচ ষ্টেচন বা বাকী ভৰাবলৈ আপোনাৰ ঠাই নোপোলাব। সেইকাৰণে এড্ৰেছ 1ত যি ভৰালে এড্ৰেছ 2টো চেম ভৰাই দিয়ক, কপি পেষ্ট কৰি দিয়ক, এড্ৰেছ 3টো চেম ভৰাই দিয়ক। তাৰপিছত আপোনালোকৰ চিটিটো যি হয়, যাৰ যি হয় এইটো ভৰাই দিয়ক। তাৰপিছত নেক্সট আহিল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্টটো ধুনীয়াকৈ ভৰাই দিয়ক ইয়াতে আপোনালোকৰ যি হয়। মোৰ যিহেতু কামৰূপ ভৰাইছোঁ। তাৰপিছত ষ্টেটটো অসমে হ'ব সকলোৰে। তাৰপিছত পিন নম্বৰ যি হয় তো ইয়াতে পিনটো ভৰাই দিয়ক। তাৰপিছত নেক্সট আহিলে আপোনাৰ যিহেতু এইখিনি চেম হয় তো আপোনাৰ চেম এজ এবাভ কৰি দিয়ক। তাৰপিছত ইয়াত মোবাইল নাম্বাৰটো আপোনালোকৰ মাৰিব, যাৰ যি মোবাইল নম্বৰ আছে। মোবাইল নাম্বাৰটো ভৰাৰ পিছত ইয়াতে চেণ্ড OTP কৰি দিব। চেণ্ড OTP পিছত যিটো আপোনালোকৰ মোবাইলত OTPটো যাব ইয়াতে বহুৱাই কিনে ভেৰিফাই কৰি দিব, তেতিয়া ভেৰিফাই আপোনালোকৰ হৈ যাব। তাৰপিছত নেক্সট আহিল আপোনালোকৰ অল্টাৰনেটিভ নাম্বাৰ। অল্টাৰনেটিভ আপোনালোকৰ যদি কিবা নাম্বাৰ আছে, অল্টাৰনেটিভ নাম্বাৰ ভৰাই দিয়ক। আৰু এইটো মানে একচুৱেলি অল্টাৰনেটিভ নাম্বাৰটো মেণ্ডেটৰিয়ে হয় বুলি, তাৰমানে অল্টাৰনেটিভ নাম্বাৰটোত এটা ভৰাই দিব লাগিব আপোনালোকে। তাৰপিছত নেক্সট আপোনাৰ আহিলে ইমেইল এড্ৰেছ। ইমেইল এড্ৰেছত আপোনালোকৰ যি হয় ইমেইলটো নিজৰ ইমেইলটো ভৰাই দিয়ক। তাৰপিছত এইটো আপোনালোকৰ নেশ্যনেলিটি অফ কেণ্ডিডেট, এইটো মানে আপোনালোকৰ নেক্সট আপোনাৰ এইটো মানে থাকেই আৰু আপোনালোকৰ ইণ্ডিয়ান হিচাপে। তাৰপিছত নেক্সট ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক আপোনালোকৰ যাৰ যি আছে এইটো ভৰাই দিয়ক। মই যিহেতু আপোনাৰ ভৰিৰ মানে ভৰিখনৰ মানে এটা যিটো মূল আছে মই সেইটো ভৰাই দিলোঁ, আৰু এটা লেফ্ট ভৰিখনত মোৰ মানে এটা কাট মাৰ্ক আছে, সেইকাৰণে মই ইয়াতে সেইটো ভৰাই দিলোঁ। তাৰপিছত নেক্সট আহিলে আপোনাৰ যে কেটেগৰী অফ কেণ্ডিডেট, আপোনালোকৰ যাৰ যি কেটেগৰী হয় সেইটো ভৰাই দিয়ক, জেনেৰেল, SC ST OBC। তাৰপিছত নেক্সট আপোনালোকৰ আহিলে আপোনাৰ PWD কেণ্ডিডেট হয় যদি আপোনালোকৰ সেইটো ভৰাব। তাৰপিছত পাৰ্মানেণ্ট হয় আপোনালোকৰ অসমৰ। তাৰপিছত এইবাৰ নেক্সট ইয়াতে যাৰ যি হয় যোনটো কেটেগৰীত পৰে আপোনালোকে চাই ল'ব। যিহেতু কিছুমানৰ অকল বোলে ড্ৰাইভিং লাইচেঞ্চ আছে, তো একদম তলত ড্ৰাইভাৰটো হ'ব, কিছুমান ডিপ্ল'মা আছে, কিছুমানৰ 1 বছৰ আছে। যাৰ যি হয় এইটো আপুনি চাই কিনে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি পঢ়ি আপোনালোকৰ টিক মাৰ্ক কৰি দেন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো ইয়াত ভৰাব দিছে। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো ধুনীয়াকৈ ইয়াতে ভৰাই দিয়ক, যাৰ যি হয় ভৰালে। এইটো মই কপি কৰি কিনে আৰু এবাৰ মানে ভৰাব দিছে, সেইকাৰণে মই একেবাৰে কপি কৰি ইয়াত ভৰাই দিওঁ। তাৰপিছত আপোনালোকৰ HSLC যি মাৰ্কছ আছে এইখিনি, বা HSLC মাৰ্কত মই যাৰ যিমান আছে আৰু এইখিনি ইয়াতে ফিল আপ কৰক। প্ৰথমটোতে আছিলে যে কিমান নম্বৰ পাইছে, নেক্সট আপোনাৰ কিমানৰ ভিতৰত আছে, তাৰপিছত পাৰ্চেণ্টেজটো দিব দিছে। তাৰপিছত আপোনাৰ ইয়াৰ অফ পাছিং কিমান ইয়াৰত পাছ কৰিছে আপোনালোকৰ। তাৰপিছত নেক্সট আহিব আপোনালোকৰ নেম অফ স্কুল, বৰ্ড, কলেজ, ইউনিভাৰ্চিটি, এইখিনি আৰু আপোনালোকৰ যাৰ যি হয় মানে কিছুমানে নিজৰ স্কুলখনৰ নামো লিখিব পাৰে, তো কিছুমানৰ নিজৰ স্কুলখনৰ নাম লিখিব পাৰে, বা যোনটো বৰ্ড হয় যে ধৰক স্কুলখনৰ নাম বোলে
জালুকবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ল। কথাটো এনে উদাহৰণ। তাৰপিছত বৰ্ড যদি লিখে বোলে সেইটো নিলিখি কিনে বৰ্ড লিখে বোলে সেৱা লিখিব পাৰে, এনেকুৱা আৰু। তাৰপিছত নেক্সট আহিলে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ডিটেইলছখিনি চেম এনেকৈ ভৰাওক। প্ৰথমতে কিমান পাইছে, তাৰপিছত কিমানৰ ভিতৰত, পাৰ্চেণ্টেজ কিমান, তাৰপিছত কিমান চনত পাছ কৰিছে, তাৰপিছত আৰু বৰ্ডখন। মই স্কুলখনৰ নাম নিদি মই নিজে মানে বৰ্ডখনৰ নামেই লিখি দিছোঁ বুজিছে। তাৰপিছত মোৰ আপোনাৰ যাৰ যি ডিপ্ল'মা আছে সেইটো ভৰাব দিছে, কিমান পাইছে কি। আৰু লগতে এটা কথা যে কিছুমান ধৰক প্ৰাইভেট ইনষ্টিটিউট হ'লেও মানে গভাৰ্মেণ্ট ৰেজিষ্টাৰ থাকে, সেইকাৰণে ডিপ্ল'মাটো যে অকল গভাৰ্মেণ্ট মানে একদম চৰকাৰীত পঢ়াইলে হ'ব নহয়, সেইটো প্ৰাইভেটতো কিছুমান গভাৰ্মেণ্ট ৰেজিষ্টাৰ থাকে। তো সেইটো কথা নাই, ধুনীয়াকৈ আপোনালোকৰ যোনখনৰ পৰা কৰিছে তো কৰিছে তাৰপৰা ডিটেইলছখিনি ভৰাই দিলে হ'ল ধুনীয়াকৈ। তাৰপিছত আপোনালোকৰ এইটো মানে দিছে যে ওপৰত সেইখিনি গোটেইখিনি টিক মাৰ্ক দিয়ক যাৰ যি আছে এনেকৈ। তাৰপিছত এইবাৰ নেক্সট ফটো আপলোড কৰক। ফটো ছিগনেচাৰ আপলোড কৰি ধুনীয়াকৈ আপোনালোকে এইটো ছাবমিট কৰি দিব। তাৰ পাছৱৰ্ড এটা ভৰাই দিব। পাছৱৰ্ডটো ভৰাৰ পিছত আপোনালোকৰ এইটো কিছুমান ডিক্লাৰেশ্যন অফ দ্য কেণ্ডিডেট এইখিনি টিক মাৰ্ক মাৰিব, ইম্পৰ্টেণ্ট নোটত ক্লিক কৰি ছাবমিট কৰি দিব।